সংস্কাৰমুখী ধ্যান ধাৰণাৰ গৰাকী শ্ৰীমদ ভক্তি সিদ্ধান্ত সৰস্বতী গোস্বামী প্ৰভুপাদৰ চেষ্টাতেই 1918 চনত দাতব্য আৰু দানশীল সংস্থা হিচাপে গৌড়ীয় মঠ পুনৰ সজীৱ হৈ উঠিছিল আৰু 1940 চনত এই সংস্থা গৌড়ীয় মিছন নামে নামাঙ্কিত হৈছিল। এই গৌড়ীয় মিছনে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ অন্যান্য প্ৰান্তত সমতা, সাৰ্বজনীন ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ প্ৰচাৰৰ বাবে কাম কৰি আহিছে। প্ৰাচীন ভাৰতীয় বৈষ্ণৱ ধৰ্মৰ বৈদিক মূল্যবোধক আধাৰ হিচাপে লৈ গৌড়ীয় মিছনে আলোচনা চক্ৰ, আধ্যাত্মিক শিক্ষা প্ৰদান, বৃদ্ধ আৰু কুষ্ঠৰোগীৰ যত্ন, দৰিদ্ৰ লোকৰ চিকিৎসা সাহায্য, প্ৰাকৃতিক দুৰ্যোগ আদিৰ সময়ত সেৱা আগবঢ়াই নিজকে এক আদৰ্শ অনুষ্ঠান হিচাপে গঢ়ি তুলিছে।